অ গেঠু এটা কথা কম শিপা ছিঙি নেফেলবি নহ'লে কোনোবা দিনা খাতৰো নহবি বাতৰো নহবি আহো দে অ বপাই এইটো গগন চৌধুৰীৰ ঘৰ হয় না আপুনি ক'ৰ পৰা আহিছে ন গাঁৱৰ পৰা অ বাপা তোহাৰ গাঁৱৰ পৰাই আহিছো গাঁৱৰ পৰা অহা মানুহক আমাৰ বাপাই লগ নকৰে নহয় কি কয় বাপা গাঁৱৰ পৰা অহা সকলো মানুহে আমাৰ বাপাক পইচা খুজিব আহে অ হয় নেকি আপুনি এতিয়া যাওক মই এতিয়া খেলিম কি ভাবি আছিলো কি হল নহয় ইয়াক এটা শিক্ষা দিবা লাগিব গেঠু অ গেঠু গেঠু হেৰা কোন আহিছে মৰিলো বৰদেউতা আহিছে যেন পাও অ গেঠু বৰদেউতা দেখোনে আহক বৰদেউতা আহক ভিতৰলৈ আহক বহক বৰদেউতা গাঁৱৰ পৰা আহি গেঠু গুচি গগন চৌধুৰী হলি গাঁৱৰ মানুহে তোক লৈ গৰ্ব কৰছি এটা গাঁৱত চলি ডাঙৰ মানুহ হল এটা কথাৰ কাৰণে আহিলো এইবাৰ গাঁৱত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষ পালন কৰিব আৰু তাতে তোক সন্মানিত কৰিব খুজিছে মায়া অ মায়া আহাচোন বৰদেউতা আহিছে সেইগিলাখান আৰু কিয় আনবা লাগে বৰি নহলেও হলাক হৈ একো নহয় প্ৰথম আহিছে মানটো ধৰিবই লাগিব হ'ব দে ঈশ্বৰে মংগল কৰক ভালে ভালে ৰাখক শুন বৰি ই আমাৰ বৰ মৰমৰ গাঁৱৰ মানুহে ইয়াক মৰমতে পেঠু বুলি মাতছিল সি আজি ডাঙৰ মানুহ হয় গাঁৱৰ মানুহে কিন্তু ভাবছিল ই গাঁৱৰ উন্নতিৰ কাৰণে চিন্তা কৰিব ই দেখোন গাঁৱত যাৱাই বন্ধ কৰি দিলা অ বৰি গাঁৱত যাবাহে ইয়াতে কি দেখা পাইছা বানপানী গাড়ী মটৰ তাত বাহিৰেনো কি আছে আমাৰ গাঁৱত যাবাচোন আম পকা পকা জাম কঠল লেটুক পইনাল যি বিচৰা তাকে যি মন যায় তাকে খাবা পাৰবা তাত কোনো ডাঙৰ কথাটো কি হৈছে জানা বৰি আমাৰ গাঁৱত মৰম চেনেহেদি ভৰা একজাক মানুহ দেখা পাবা ইয়াকো লৈ যাবা আৰু বাপুক এই বাপু খেলি আছে যে বাপুকো লৈ যাবা এটা বস্তু দেখোন তো এইখান চিঠি এইটো আমাৰ গাঁৱত এইবাৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰিছে আৰু তাতে কি ভাবছে মানুহবিলাকে তোক সম্বৰ্ধনা জনাব তই কিন্তু এটা ভূপেন হাজৰিকাক লৈয়ে হওক গানক লৈ ক যিহক লৈ ক এটা ভাল বক্তব্য দিব লাগিব গাঁৱৰ মানুহে কিন্তু তোক লৈ আশা কৰে তই গাঁৱৰ উন্নতিৰ কাৰণে কিবা চিন্তা কৰ ল আহিবি কিন্তু
গোটেইকেইটাক গাঁৱত দেখা পাবা লাগিব বাপু আমাৰ আইটো তই যাবা লাগিব কিন্তু দেই হলে মই আহোঁ ভাত খাই যাব লাগিব দে এই নালগে মই ঘৰত খাই আহিছো য'ত যে কৈছা মোৰ বহুত ভাল লাগছে দে যাবি কিন্তু চবে এটা কথা কওঁ শিপা ছিঙি নেফেলবি নহ'লে কোনোবা দিনা হাতৰো নহবি বাটৰো নহবি আহো দে আহো দে